Hello dear students, মই সৃষ্টি স্যার আৰু তোমালোকে চাই আছা সৃষ্টি স্যারছ ক্লাसेस আজি মই ক্লাস 11 ৰ 3rd নম্বৰ চেপ্টাৰ মোশন ইন ষ্ট্ৰেট লাইনৰ আমি আলোচনা কৰিছো আগতেও এক্সিলাৰেশন কি তাৰ ওপৰত আমি আলোচনা কৰিছিলো তাৰ ডেফিনিশনটো দিয়া গৈছে তাৰ ইউনিট দিয়া গৈছে গতে সম্পূৰ্ণ তাৰ হেতু এক্সিলাৰেশনৰ ওপৰত আমাৰ টপিকটো হৈ গৈছে এতিয়া তাৰে ওপৰতে ইয়াৰ কি আছে ইয়াৰ কেইটামান ভাগ আছে সেই ভাগ কেইটা মই ইয়াতে ডেফিনিশন কেইটা লিখি দিছো এটো তোমালোকৰ টাইম সেভিংৰ কাৰণে ডেফিনিশন কেইটা লিখি দিছো ইয়াতে কি আছে ইউনিফর্ম এক্সিলারেশন আছে তবে ভেরিয়েবল এক্সিলারেশন আছে আৰু ইনস্ট্যান্টেনিয়াস এক্সিলারেশন একেটা ইয়াতে লিখি দিছো তোমালোকে লিখি লবা মই বস্তুটো বুজাই দিম তাৰ পিছত একেটা মুছি আমি ইয়াৰ পিছত নেক্সট আৰম্ভ কৰিম এতিয়া তোমালোকে প্ৰথমতে এক্সিলারেশনৰ ওপৰত মই অলপ কৈ দিছো দিয়াছন তোমালোকক এইটো কি বস্তু তোমালোকে জানা চেঞ্জ ইন ভেলোসিটি চেঞ্জ ইন velocity time taken or time interval জিয়ে কোৱা তোমালোকে এইটো আছিল আমাৰ কি এক্সিলাৰেশন হয় তাৰ মানে কি এতিয়া এৰ পৰা বি লৈ বস্তু এটা কি কৰিছে বডি এটা মুভ কৰিছে হয় ইয়াত সাপোজ তোমালোকে চোৱা ইয়াতে এখন বাস এখন আছে বাসখনে কি কৰিছে এনেকৈ যাত্ৰা আৰম্ভ কৰিছে স্টাৰ্ট কৰিছে বি পইণ্টলৈ যাব ইয়াৰ ৰাস্তাত ইয়াৰ এক্সিলাৰেশনটো কি হ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে ইয়াতে কি হৈছে এই পজিশনে যে স্টাৰ্ট কৰিছে ইয়াতে ই স্পিড ল'ব ফাস্টাৰ হ'ব ইয়াৰ স্পিডটো এনেকৈ গৈ যেতিয়া বি পজিশন পাব তেতিয়ালে বি পজিশন পোৱাৰ আগে আগে কি হ'ব গাড়ীখনত বাছৰ ড্ৰাইভাৰে কি কৰিব গাড়ীখনত ব্ৰেক মাৰিব ব্ৰেক লগাব হয় তেতিয়ালে কি হয় ইয়াৰ কি স্পিডটো কি হৈ যাব স্লো হৈ যাব স্লো হ'ব ইয়াতে যেটো আমি এক্সিলাৰেশন পাম ইয়াতে যেটো আমি স্পিড বা ভেলোসিটি যেটো পাম হেতু এক্সিলাৰেশন হ'ব আৰু ইয়াতে যেটো হ'ব এটো কি হ'ব নেগেটিভ এক্সিলাৰেশন এটো পজিটিভ হ'ব এটো নেগেটিভ হ'ব ইয়াৰ ইউনিটটো দিয়া গৈছে ইয়াৰ ডেফিনিশনটো অল এভৰিথিং দিয়া গৈছে তোমালোকে আগৰ ক্লাছটো চাই ল'বা আজিৰ ক্লাছটো খুব ইন্টাৰেষ্টিং হ'ব ঠিক আছে আজিৰ ক্লাছত ইন ডেফিনিশন হিনি মই তোমালোকক অলপ বুজাই দিছো ইয়াতে কি কৈছে ইউনিফর্ম এক্সিলাৰেশন শব্দটোতে তোমালোকে গম পাব লাগে ইউনিফর্ম স্কুলত তোমালোকে এইটো শব্দ শুনিছা ইউনিফর্ম শুনিছা নিশ্চয় একে হ'ব লাগিব ষ্টুডেন্টৰ ইউনিফর্ম বিলাক কি একে ধৰণৰ হয় এখন স্কুলৰ ষ্টুডেন্ট বিলাকৰ ইউনিফর্ম ড্ৰেছটো একে হয় ইয়াতে কি বুলি কৈছে ইউনিফর্ম এক্সিলাৰেশন এতিয়া তোমালোকে চাবা ইয়াতে কি কৈছে এইটো ডেফিনিশনটো কি the acceleration of an object is said to be uniform acceleration if its velocity changes by equal amount এইটো দুটা ওয়ার্ডৰ ওপৰত কি কৰিব লাগিব আমি অলপ গভীৰভাৱে তাৰ মানে কি কৰিব লাগিব ইয়াকে আমি চিন্তা কৰিব লাগিব equal amount in equal intervals of time equal amount আৰু কি কৈছে দুটা বস্তু আছে এটা চোৱা তোমালোকে equal amount তাৰ পিছত equal interval of time or time taken এইটোৱে কি ইউনিফর্ম এক্সিলাৰেশন এটো কেনেকৈ তোমালোকে ডিফাইন কৰিবা এতিয়া ইয়াৰ পৰা ইয়ালৈ চোৱা এটা আমি পাঠ এটা দিছো এটো পাঠটো কেনেকৈ হ'ব হাইৱে বুলি ধৰা যত কোনো ট্ৰাফিক নাই এটো কি পাঠ আমাৰ হাইৱে পাঠ যত কোনো কি নাই ট্ৰাফিক নাই এটা স্পিডতে গাড়ীখন যাব পাৰিব কোনো জাম নাপাব কোনো ট্ৰাফিক নাপাব এতিয়া চাবা তোমালোকে এতিয়া এটো এ পজিশন এইটো বি পজিশন এইটো সি ডি ই এন্ড লাস্ট ওয়ান ইজ এফ লাস্ট ওয়ান কি দিছো ইফালে জায়গা নাই সেইকাৰণে দিছো ঠিক আছে তোমালোকে নাভাবিবা যে ই এফতে কি হৈ গৈছে কি হৈ গৈছে ইফালে তোমালোকে ইচ্ছা মতে তোমালোকে দি থাকিব পাৰিবা এতিয়া তোমালোকে চাবা ইয়াৰ পৰা ইয়ালৈ টাইম তলফালে আমি লিখিম টাইম
গোটেইখিনি তলৰ ফলৰটো আমাৰ কি হ'ব টাইম ওপৰতো কি হ'ব আমাৰ ডিষ্টেন্স যিখিনি আছে এইখিনি চাবাচোন তোমালে 40 কিলোমিটাৰ পাৰ আৱাৰ এইটো কি 50 কিলোমিটাৰ পাৰ আৱাৰ 60 কিলোমিটাৰ পাৰ আৱাৰ 70 কিলোমিটাৰ পাৰ আৱাৰ 80 কিলোমিটাৰ পাৰ আৱাৰ তাৰ মানে চাবা ইয়াৰ পৰা ইয়ালৈ 40 কিলোমিটাৰত চাবাচোন ইয়াৰ পৰা আৰম্ভ কৰিছে ইয়াৰ পৰা ইয়ালৈ হয় বা ইয়াৰ পৰা আৰম্ভ কৰিছে 1 ঘণ্টাত গৈছে এইখিনি 1 আৱাৰ লাগিছে ইয়াৰ পৰা ইয়ালৈ যাওঁতে কিমান সময় লাগিছে 1 আৱাৰ লাগিছে ইয়াৰ পৰা ইয়ালৈ যাওঁতে কিমান লাগিছে 1 আৱাৰ লাগিছে ইয়াৰ পৰা ইয়ালৈ যাওঁতে 1 আৱাৰ লাগিছে ইয়াৰ পৰা ইয়ালৈ যাওঁতে 1 আৱাৰ লাগিছে হয় এতিয়া চাবা 40 ৰ পৰা 50 10 কিলোমিটাৰ 50 ৰ পৰা 60 10 কিলোমিটাৰ 60 ৰ পৰা 70 10 কিলোমিটাৰ 70 ৰ পৰা 80 10 কিলোমিটাৰ পাইছা বুজি 10 কিলোমিটাৰ 1 আৱাৰ again 10 কিলোমিটাৰ 1 hour again 10 kilometer 1 hour again 10 kilometer 1 hour তার মানে কি same amount 10 kilometer 10 kilometer 10 kilometer 10 kilometer same amount and same or equal intervals of time সমান সময় কিমান লাগিছে 1 hour 1 hour 1 hour 1 hour তাহলে বেলেগকৈ এক্সাম্পলটো দিব পাৰিবা তোমালোকে ইয়াতে বেলেগ হিচাপতো দিব পাৰিবা তোমালোকে এইখিনি তোমালোকে বুজি পাইছানে এমাউন্ট কিমান আছে আমাৰ এমাউন্ট সমান কিমান আছে 10 কিলোমিটাৰ 1 ঘণ্টা 10 কিলোমিটাৰ 1 ঘণ্টা 10 কিলোমিটাৰ 1 আৱাৰ 10 কিলোমিটাৰ 1 আৱাৰ এইটো কি ইউনিফৰ্ম এক্সেলাৰেশ্যন বুজি পাইছা তোমালোকে এইটো নিশ্চয় বুজি পাইছা এইটো কি বুলি কৈছে ভেৰিয়েবল ওয়াৰ্ডটোতে তোমালোকে বুজি পাব লাগে ইয়াতে আমি একো চাব নালাগে ইয়াতে আমি চাম কোনটো বস্তুত আমি মেইনকৈ আমি ফোকাস কৰিম কোনটো বস্তু আমি চাম তোমালোকে এতিয়া চাবা মই তোমালোকক তাতে আন্ডাৰলাইন কৰি দিম the acceleration of an object is said to be variable acceleration হয় if its velocity changes by unequal amount in equal intervals of time সময়টো কি লাগিব time equal but কি হ'ব velocity to কি হ'ব বেলেগ unequal amount এতিয়া তোমালোকে চাবা ইয়াৰ পৰা আমি কি কৰো এইটো এই পয়েন্ট এৰ পৰা বি লৈ স্টার্ট কৰিলো এইটো টাউনৰ ভিতৰৰ ৰাস্তা বা সিটিৰ ভিতৰৰ ৰাস্তা বুলি তোমালোকে ধৰা ইয়াত এতিয়া তোমালোকে চাবা 5 মিটাৰ গৈছে যাওঁতে কিমান সময় লাগিছে সাপোজ আমি ধৰিলো 2 সেকেন্ড লাগিছে তাৰ পিছত ইয়াতে ট্ৰাফিক পালে বিৰ পৰা সি লৈ ইনি 5 মিটাৰ 2 মিনিটত কভাৰ কৰিছে হয় ট্ৰাফিক পাই গল ট্ৰাফিক পালে ইয়াতে 2 মিনিট 2 এই সাবাসন তোমালোকে ইয়াতে কি গল স্পিড টু কি গল কমি গল ইয়াতে স্পিড টু কি গল কমি গল এতিয়া ইয়াতে কি হ'ব 2 মিনিটত ইয়াতে 2 মিটাৰ 2 সেকেন্ড 2 সেকেন্ড লাগিছে 2 মিটাৰ কমি গল এইটো এমাউন্টটো কমি গল সময়টো ঠিকই আছে সময় 2 সেকেন্ড ইয়াতে সি পজিশন পালে সিৰ পৰা আকৌ কি হল আকৌ ফাস্ট হৈ গল স্পিডটো বাঢ়ি গল আকৌ কি গল স্পিড যেতিয়া ইয়াতে ট্ৰাফিক পোৱা নাই 7 মিটাৰ গুছি গল 2 সেকেন্ডত গুছি গল আকৌ কি হৈ গল ইফালে টাৰ্ণ লব লগা হৈ গল টাৰ্ণ লৈ পেলাই আকৌ ইফালে গুছি গল এটো কি পজিশন আছিল সি আছিল এটো আছিল ডি ই এফ এনিকৈ কি হৈ গল আকৌ ইয়ালৈকে পেলাই কি পালে আকৌ ই ট্ৰাফিক পালে আকৌ 2 সেকেন্ডত কিমান গল 2 সেকেন্ডত ধৰাচোন
3 মিটাৰ গ'ল এই যে বেলেগ বেলেগ এমাউণ্টত যে গাড়ীখন কি কৰি আছে মুভ কৰি আছে এইটোৱে কি কৈছে ভেৰিয়েবল এক্সেলাৰেশ্যন বুলি কৈছে এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা তাৰপিছত এইটো কি কৈছে ইনষ্টেণ্টেনিয়াছ তাৰ মানে ৱাৰ্ডটো তোমালোকে মনত ৰাখা ইনষ্টেণ্ট হঠাৎ তাৰ মানে কি হৈ গৈছে ইয়াৰ হঠাৎ পৰিৱৰ্তন হৈছে দ্য এক্সেলাৰেশ্যন অফ এন অবজেক্ট এট এ গিভেন ইনষ্টেণ্ট অফ টাইম হঠাৎ তাৰ মানে suddenly or at a given point of its কি motion is called instantaneous acceleration হঠাৎ চেঞ্জ হৈ গ'ল তাৰ মানে এনেকৈ গৈ আছে হঠাৎ চেঞ্জ হৈ গ'ল এইটোৱে কি হৈছে instantaneous acceleration এইখিনি জানাৰ আগতে তোমালোকে সম্পূৰ্ণ তোমালোকে আগৰ ক্লাছটো চাব লাগিব এক্সেলাৰেশ্যনৰ ওপৰত তোমালোকে কি ক্লাছটো চাব লাগিব তেতিয়াহে তোমালোকে বুজি পাবা তোমালোকে এইখিনি এতিয়া লিখি লোৱা ইয়াৰ পিছত আমি কি কৰিম গম পাইছানে আমি যে আছে ইয়াতে কি আছে ইকুৱেশ্যন অফ মোশন তোমালোকে পাই আহিছা ইকুৱেশ্যন অফ মোশনৰ আমাৰ তোমালোকে ফৰ্মুলা কেইটা জানানে নাই v = u + at ইম্পৰ্টেণ্ট এইটো আৰু তাৰ কি আছে s = ut + ½ at² এইটো তাৰপিছত কি আছে v² = u² + twice as এইখিনি আমাৰ কি লাগিব ঠিক আছে এইকেইটা এতিয়া আমি আৰম্ভ কৰিম তোমালোকে কি কৰা এতিয়া এই গোটেইখিনি তোমালোকে লিখি লোৱা ডেফিনেশ্যন কেইটা লিখি লোৱা বুজিটো তোমালোকে নিশ্চয় পাইছা বৰ বেছি টান নহয় টাফ নহয় বহুত ইজি হয় এতিয়া মই এইখিনি কি কৰিম মুছি দিম ঠিক আছে মুছি পেলাই মই তোমালোকক এইটো হেৰি কৰি দিম বুজাই দিব লাগিব ইকুৱেশ্যন অফ মোশনৰ বহুত ইজি হয় ইকুৱেশ্যন অফ মোশন এইটো চেপ্টাৰত আৰু আমাৰ বহুত বেছি দীঘলীয়াও কৰি লাভ নহ'ব আমি সোনকালে শেষ কৰিব লাগিব সিলেবাছখন কভাৰ কৰিব লাগিব এতিয়া তোমালোকে চাবা ইকুৱেশ্যন অফ মোশন এতিয়া আমি চাই লওঁ এইটো v = u + ক'ৰ পৰা আহিল এইটো সেইটো আমি জানিব লাগিব তোমালোকে পাইছা কিন্তু v = u + at ইয়াতে মই ইফালে লিখিছোঁ দিয়া v = u + at ইয়াতে vটো কি uটো কি aটো কি আৰু t চাৰিটা এই চাৰিটাৰ মিনিং তোমালোকে জানিব লাগিব চাৰিটা কি বস্তু তোমালোকে জানিব লাগিব এতিয়া ভিটো হৈছে কি ইয়াৰ কি আমি ইউটিউব পৰা আৰম্ভ কৰিম ইউটো কি ইউটো হৈছে কি ইনিশিয়েল ইয়াৰ ভেলোচিটি ইনিশিয়েল এইটো হৈছে কি ইউটো ইনিশিয়েল ভেলোচিটি ভিটো কি ভিটো হ'ল ফাইনেল ভেলোচিটি এইটো কি যেটোৰ ওপৰত আমাৰ ক্লাছটো চলিছে আগৰ ক্লাছটো চলিছে এইটো চলিছে এক্সেলাৰেশ্যন টিটো কি আমি জানো টি টাইম পিৰিয়ড এইকেইটা আমি জানো পিছত যেতিয়া আকৌ ইয়াৰ আগৰ বেলেগ ফৰ্মুলা কেইটা 2 নম্বৰ 3 নম্বৰ তাতে এছ আহিব এছটো কি ডিসপ্লেসমেন্ট সেইবিলাক আমি পিছত গম পাম এতিয়া চাবা তোমালোকে এইখিনি বস্তু তোমালোকে জানিব লাগিব এইটো আমি প্ৰুফ কৰাৰ আগতে এইখিনি তোমালোকে জানিব লাগিব এতিয়া ইয়াতে চাবাচোন এটা বডি এটা আছে ইয়াতে এ ইয়াতে এইটো এ পজিশন আৰু এইটো বি পজিশন ঠিক আছে এতিয়া ইয়াতে কোনোবা এটা বস্তু এটা ইয়াৰ পৰা কি কৰিব স্টাৰ্ট কৰিলে ইয়াৰ velocity কি হ'ব u starting point starting velocity initial velocity হ'ব u initial velocity কি হ'ব u তাৰ পিছত
টি টাইমৰ পিছত কি হ'ল ই স্পীডটো ইয়াতে কি হ'ল ইউ স্পীডেৰে গৈ আছে স্পীডটো বাঢ়ি গৈ আছে তাৰপিছত ইয়াতে কি হৈছে স্পীড বাঢ়ি আছে হয় টি টাইমৰ কাৰণে বস্তুটো কি হৈছে স্পীডটো বাঢ়ি এই পজিশ্যন অহাৰ লগে লগে কি হৈ গ'ল ইয়াৰ স্পীডটো কমি গ'ল এইটো কি ভি ফাইনেল ভেলোচিটি ইয়াৰ এক্সেলাৰেশ্যন কিমান আছিলে এ আছিলে এৰ পৰা বি লৈ এক্সেলাৰেশ্যন কিমান হৈছিলে এৰ পৰা বি লৈ এ টাইম কিমান লাগিছিল টাইম টেকেন টি এইখিনি তোমালোকে বুজি পাইছা এতিয়া চাবা তোমালোকে এ ইজ ইকুৱেল টু কি এক্সেলাৰেশ্যনটো কি চেঞ্জ ইন ভেলোচিটি বাই টাইম ডিভি বাই ডিটি আমি লিখিব পাৰোঁ ঠিক আছে এতিয়া চাবা তোমালোকে এইটো কেনেকৈ লিখিব পাৰি আমি এইটো প্ৰুভ কৰিম দেই এইটো কৰি যাই থাকিম এতিয়া এইটো চোৱা এইটো কেনেকৈ লিখিব পাৰি ডিভি ইজ ইকুৱেল টু এ ডি টি পাৰি লিখিব এইখিনি তোমালোকেও জানা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিছোঁ হয় নেক্সট ইয়াতে ইণ্টিগ্ৰেট কৰা ইণ্টিগ্ৰেশ্যনৰ চাইন দিয়া হয় তোমালোকে ইণ্টিগ্ৰেশ্যন জানা পায়ো আহিছে তোমালোকে এতিয়া চাবা ইণ্টিগ্ৰেশ্যন ভেলোচিটি কিমানৰ পৰা কিমানলৈ হৈছে ইয়াতে চোৱা এতিয়া ক'ৰ পৰা হৈছে ভিৰ পৰা ইউৰ পৰা কিমান হৈছে ভি ফ্ৰম ইউ টু ভি টাইম কিমান 0 to t টাইম 0 to t হয় ইয়াতে লিখা 0 to t এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া ইন্টিগ্ৰেশ্যন dx তাৰ মানে কি ইন্টিগ্ৰেশ্যন dx মানে কি x ফৰ্মুলা এইটো তেতিয়াহ'লে ইন্টিগ্ৰেশ্যন dv কি হ'ব v এতিয়া ইয়াতে গেলিম v ভেলোচিটি এইটো u to v ইনিশিয়াল টু ফাইনেল তাৰপিছত এইটো কি এনেকৈ লিখা তোমালোকে এইটো জানা তোমালোকে এইটো কি কনষ্টেণ্ট সদায় কি আহিব বাহিৰত ওলাই আহিব এতিয়া কি হ'ব a 0 to t dt তাৰপিছত এইটো এনেকৈ ৰাখা v u কোনো অসুবিধা নাই v u to v তাৰপিছত এইটো কনষ্টেণ্ট এনেকৈ থাকক টাইম 0 to t এতিয়া ইন্টিগ্ৰেশ্যন dt এইটো চোৱা ইন্টিগ্ৰেশ্যন dx x ইন্টিগ্ৰেশ্যন dv v ইন্টিগ্ৰেশ্যন t কি dt t ঠিক আছে ইয়াতে আমি কি লিখিম t 0 to t একদম ইজি বহুত ইজি এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা ইন্টিগ্ৰেশ্যনৰে ফৰ্মুলা এপ্লাই কৰি আমি গৈ আছোঁ এতিয়া ইয়াতে লিখা ভিৰ কাৰণে ভি লিখা মাইনাছ ইউ পাইছা বুজি ভিৰ কাৰণে ভি দিলোঁ ভিৰ কাৰণে ইউ দিলোঁ মাইনাছ এতিয়া এইটো এনেকৈ ৰাখা ব্ৰেকেট দিয়া টিৰ কাৰণে টি দিয়া ইয়াতে টিৰ কাৰণে 0 এবাৰ তাৰমানে ওপৰতো দিব লাগিব এবাৰ তলতো দিব লাগিব ওপৰতো দি মাইনাছ তলতো কৰিব লাগিব ইয়াতে ভিৰ কাৰণে আমি কি দিছোঁ ভি দিছোঁ ভি দিলোঁ মাইনাছ কৰিছোঁ ভিৰ কাৰণে কি দিছোঁ ইউ দিছোঁ মাইনাছ কৰি দিছোঁ এইটো ইয়াতে থাকিল টিৰ কাৰণে কি দিছোঁ টি দিছোঁ মাইনাছ কৰিছোঁ টিৰ কাৰণে কি দিছোঁ 0 দিছোঁ এতিয়া তোমালোকে চোৱা ভি মাইনাছ ইউ এ টি 0 এইখিনি তোমালোকে একদম নিশ্চয় বুজি পাইছা তাৰমানে কি এতিয়া ভি ইজ ইকুৱেল টু ইউটো সিফালে লৈ যাওঁ আমি প্লাছটো ইকুৱেল চিনৰ সিফালে গ'লে কি হ'ব মাইনাছটো প্লাছ হ'ব ইউ প্লাছ এ টি এইটো আমি পাই গ'লোঁ এইটো চোৱা তোমালোকে ভি ইজ ইকুৱেল টু ইউ প্লাছ এ টি ভি ইজ ইকুৱেল টু ইউ প্লাছ এ টি ক'ৰ পৰা আহিল তোমালোকে নিশ্চয় বুজি পাইছা কোনটো টাৰ্মক কি বুলি কয় ভিটো কি ইউটি কি এ কি টি কি এই গোটেইখিনি মই ইয়াতে লিখি দিছোঁ ইয়াতে ইউৰ পৰা কি কৰিছে ষ্টাৰ্টিং পইণ্ট এৰ পৰা ইউৰ পৰা ইউটো কি আছিলে ইনিচিয়েল আছিলে ফাইনেল কি পালোঁ আমি ভি পালোঁ
টাইম কিমান লৈছে 0 to t হয় এক্সিলাৰেশ্যন a এই ফৰ্মুলাটোত আমি কি কৰিলোঁ বহাই দিলোঁ বহাই পেলাই ধুনীয়াকৈ আমাৰ কি হৈ গ'ল প্ৰুফটো হৈ গ'ল ইয়াৰ পিছত আমাৰ আৰু কি থাকিল দুটা মানে কোন দুটা থাকিল আমাৰ 2 নম্বৰটো 1 নম্বৰটো আমাৰ হৈ গ'ল 1 নম্বৰটো হৈ গ'ল 2 নম্বৰটো কি থাকিল আমাৰ 2 নম্বৰটো থাকিল s = ut প্লাস হাফ at স্কয়ার এইটো এটা থাকিল আৰু এটা থাকিল কি v স্কয়ার = u স্কয়ার প্লাস টুৱাইস as এইটো আমাৰ হৈ গ'ল v = u প্লাস এইটো হৈ গ'ল আজি আমাৰ ক্লাছৰ আৰু নেক্সট ক্লাছত আমি এই দুটা কৰিম তাৰ পিছত আমি ইয়াৰ ৰিলেটেড কিছুমান কি কৰিম ম্যাথছ কৰিম অংক কৰিম ঠিক আছে তোমালোকে এখিনি লিখি লোৱা বুজি লোৱা আজি এখিনি কৈ আজিৰ ক্লাছটো সামৰণি মাৰিলোঁ